জুবিনদাৰ আত্মাই যদি আটাইতকৈ বেছি অপমান আৰু কষ্ট কাৰোবাৰ কথাত অনুভৱ কৰিছে সেই কথাটো হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কালি দিয়া ষ্টেটমেণ্টটো মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কালি মিডিয়াৰ আগত ষ্টেটমেণ্ট দিছে যে একাংশ মানুহ কেছ দিয়াকে থাকেই তেওঁলোকে ছিংগাপুৰৰ মানুহকেইজনৰ ওপৰত কেছ দিলে নিউজত ওলাই গ'ল তেওঁলোকৰ নাম হৈ গ'ল ইয়াতকে দুৰ্ভাগ্যজনক কথা মুখ্যমন্ত্ৰীৰ আসনখনত থাকি অসমৰ ইতিহাসত আজিলৈকে কোনেও কোৱা নাই যিটো সময়ত গোটেই অসমবাসী শোকত দগ্ধ হৈ আছে সেই সময়খিনিত মুখ্যমন্ত্ৰী আসনখনত বহি থাকি এনে ধৰণৰ জুবিনদাৰ আত্মাৰ প্ৰতি অপমানসূচক বা অসমীয়া মানুহৰ আবেগৰ প্ৰতি অপমানসূচক মন্তব্য আজিলৈকে কোনেও কৰা নাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া জুবিনদাৰ মৃত্যু ছিংগাপুৰত হৈছে সেই মানুহকেইজনক বিচাৰি অসমৰ মানুহে কেছ দিছে পৰিয়ালৰ লোকেও আনকি কেছ দিছে তাৰ পাছত আপুনি মুখ্যমন্ত্ৰী আসনখনত থাকি এনে ধৰণৰ ষ্টেটমেণ্ট দিছে যে একাংশ মানুহ কেছ দিয়াকে থাকেই তেওঁলোকৰ নিউজত আহি গ'ল নাম হৈ গ'ল মানুহে কি নাম হ'বলৈ আৰু নিউজত ওলাবলৈ জুবিনদাৰ মৃত্যুৰ তদন্ত বিচাৰি ছিংগাপুৰৰ মানুহকেইজনৰ ওপৰত কেছ দিছে নেকি আপোনাৰ কথাৰ ইমান থৰক বৰক হৈছে যোৱা কেইটামান দিন মুখ্যমন্ত্ৰী আপুনি হৈ আছে আপোনাৰ দায়িত্ব হ'ব লাগিছিলে ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত যোগাযোগ কৰা ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ লগত যোগাযোগ কৰি আন্তঃৰাষ্ট্ৰীয়ভাৱে কি ব্যৱস্থা কৰিব লাগে ডিপ্লমেটিক চেনেলছৰ জৰিয়তে সেইবোৰ ব্যৱস্থা কৰি অসমৰ অনুসন্ধানকাৰী বা ভাৰতৰ অনুসন্ধানকাৰী দল ছিংগাপুৰলৈ পঠিয়াই তাত তদন্ত কৰোৱাৰ ব্যৱস্থা কৰাবোৰ কামবোৰ আপুনি কৰিব লাগিছিলে কিন্তু তাকে নকৰি আপুনি এনে ধৰণৰ ষ্টেটমেণ্ট দি আছে অসহায় ষ্টেটমেণ্ট দি আছে যে অসমৰ পুলিচ ছিংগাপুৰলৈ যাব নোৱাৰে অসমৰ মানুহক হেঁচা দিব দিছে অসমৰ মানুহেতো প্ৰথম দিনৰ পৰাই হেঁচা দি আছে ছিংগাপুৰৰ মানুহখিনিৰ ওপৰত অসমৰ ৰাইজে নিজৰ দায়িত্ব পালন কৰি আছে আপুনিহে আপোনাৰ নিজৰ দায়িত্ব পালন নকৰি ইফাল সিফাল কথা কৈ আছে আপুনি আপোনাৰ দায়িত্ব পালন কৰক আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত যোগাযোগ কৰি কেনে ধৰণৰ কি ব্যৱস্থা কৰিব লাগি ভাৰতৰ বিষয়া অনুসন্ধানকাৰী বিষয়া তালৈ পঠিয়াই অনুসন্ধান কৰাৰ ব্যৱস্থা কৰক আৰু আপুনি সেইখন মুখেৰে ক'বলৈ আহিছে যে একাংশ কেছ দিয়াকে থাকেই তেওঁলোকৰ নিউজত ওলাই গ'ল নাম হৈ গ'ল ইয়াতকে দুৰ্ভাগ্যজনক ইয়াতকে অপমানসূচক কথা আৰু হ'বই নোৱাৰে তাৰ লগতে আপুনি কৈছে যে শেখৰ গোস্বামীয়ে ষ্টেটমেণ্ট দিছে তেওঁ নিজক বচাবলৈও দিব পাৰে আনক ফচাবলৈও দিব পাৰে সেইটো সাধাৰণ মানুহে ক'লে খুৱায় কিন্তু মুখ্যমন্ত্ৰীৰ আসনখনত বহি থাকি অভিযুক্ত এজনে জুবিনদাৰ হত্যাত অভিযুক্ত এজনে কি ষ্টেটমেণ্ট দিছে তেওঁ নিজক বচাবলৈ দিছে নে আনক ফচাবলৈ দিছে সেইটো আদালতত প্ৰুফ হ'ব প্ৰমাণ হ'ব কিন্তু তদন্ত চলি থকাৰ এই সময়টোত আপুনি এনে ধৰণৰ কথা কোৱা উচিত হৈছে জানো সাধাৰণ মানুহে এইটো কোৱা নাই আপুনি মুখ্যমন্ত্ৰী হয় অসমৰ অভিভাৱক হয় অভিভাৱকৰ চকীখনত বহি থাকি অভিযুক্ত এজনে যেতিয়া অভিযোগ আনিছে যে জুবিনদাক হত্যা কৰা হৈছে বিষ মিহলোৱা হৈছে সেই কথা বতৰাবোৰ নিজক ফচাবলৈ বচাবলৈ দিছে নে আনক ফচাবলৈ দিছে সেইবোৰ আদালতত প্ৰমাণ হ'ব পুলিচে সেইটো বিচাৰ কৰিব এইখিনি সময়ত আপুনি এনে ধৰণৰ কথা বতৰা ক'ব নালাগে নহয় গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালৈ অসমৰ ৰাইজৰ এটাই অনুৰোধ আপুনি কথাবোৰ ইফাল সিফাল কৰি নাথাকিব নিজৰ দায়িত্ব পালন কৰক নিজৰ দায়িত্ব পালন কৰি দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত যোগাযোগ কৰি আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাখিনি কৰি তাত অসমৰ হওক ভাৰতৰ হওক অনুসন্ধানকাৰী দল পঠিয়াওক আৰু সেই মানুহকেইজনক ধৰক তাত ইনভেষ্টিগেট কৰাৰ ব্যৱস্থা কৰক এইবোৰহে আপোনাৰ কাম গতিকে এই কামখিনি অনুগ্ৰহ কৰি আপুনি কৰক ধন্যবাদ জয় জুবিনদা জয় অসম